Justice! ওয়াসিম খানকে গ্রেফতার করো! ওয়াসিম খানকে গ্রেফতার করো! ওয়াসিম খানকে গ্রেফতার করো! সারা জনগোষ্ঠীর উপরে দৈনিক অত্যাচার করা বন্ধ, জনগোষ্ঠীর উপরে অত্যাচার করা বন্ধ করো! Police go back! Go back! Go back! Police go back! Go back! Go back! Police high! Police of Dadagiri no solibo! Police high! Police go back! Go back! Go back! Go back! SP Rajan Singh go back! Go back! Go back! We want justice! 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 We want justice! 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 শাসন বিকরণ বড় অন্যায় অত্যাচার করা বন্ধ করো! এখন হাই হাই! SP Rajan Singh go! SP Rajan Singh go back! Go back! Go back! Police high high! Police high high! Go back! 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 Justice! 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 জনগোষ্ঠীর উপর অত্যাচার করা বন্ধ করো! জনগোষ্ঠীর উপর অন্যায় অত্যাচার করা বন্ধ করো! We want justice! We want justice! সরকার হাই হাই! বিজেপি সরকার লে চে! বিজেপি সরকার go back! বিজেপি সরকার go back! ওয়াসিম খানকে গ্রেফতার করো! গোলাঘাট মধ্যে সংবাদ মাধ্যমৰ জৰিয়তে গোটেই অসমে গম পাইছে যে যোৱা 15 তাৰিখে খুমটাইৰ নিৰ্বাসী টাৰ্জেন বাঢ়ৈৰ একমাত্ৰ পুত্ৰ 15 বছৰ ৰামেশ্বৰ বাঢ়ৈ খুমটাইৰ নিৰ্বাসী ইছা আলী উভয়ে সুমন আলীয়ে প্ৰেমজনিত কাৰণত তেখেতৰ ঘৰত মাতি আনি 2000 টকা পইচা দিম বুলি তেখেতৰ ঘৰলৈ মাতি আনি ঘৰৰ ভিতৰত আবদ্ধ কৰি উলংঘ কৰি ৰছীৰে বান্ধি তেখেতক কেনেধৰণৰ মাৰপিট কৰিছে, বৰ অত্যাচাৰ কৰিছে, মানসিকভাৱে টৰ্চাৰ কৰিছে। এই গোটেই ঘটনাটো আমি যেতিয়া গম পালো, আমি তাৎক্ষণিকভাৱে আমাৰ স্থানীয় লগত যোগাযোগ কৰি পেলাই প্ৰশাসনক আমি দাবী কৰিছিলো। কিন্তু দুৰ্ভাগ্যজনক কথা যে এজন 15 বছৰীয়া কিশোৰক ঘৰত মাতি পেলাই তেখেতক বান্ধি অত্যাচাৰ কৰি মাৰপিট কৰি তেখেতক যেনেধৰণৰ ব্যৱহাৰ কৰিছে, এই ঘটনাটো আসলে নিন্দনীয় আর গরিহণার যোগ্য। আর ইতিমধ্যে 15 বছরের কিশোর রামেশ্বৰ বাঢ়ৈ গোলাঘাট সিভিলত চিকিৎসাধীন হয়ে আছে, মৃত্যুর যুঁজত তেখেতে যুঁজিব লগা হয়েছে। অতি দুর্ভাগ্যজনক কথা। গতিকে আমি এটা কথা স্পষ্ট জনাই দিব বিচাৰিছো, অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব চলিব। ইয়াত মিয়া মুছলমানৰ প্ৰভুত্ব নচলিব। গতিকে অসমীয়াৰ ওপৰত বৰ অত্যাচাৰ কেতিয়াও সহ্য কৰা নহব। অসমীয়া যুৱকৰ আক্ৰমণ আমি কেতিয়াও সহ্য নকৰো, এই কথাটো কিন্তু স্পষ্ট। আৰু আটাইতকৈ ডাঙৰ কথা আৰু দুৰ্ভাগ্যজনক কথা কি যে যিদিনাখন 15 তাৰিখে এই ল'ৰাটোক ৰামেশ্বৰ বাঢ়ৈক থানালৈ অনা হ'ল, সেইদিনাখনে ওয়াসিম খান বুলি এজন ব্যক্তিয়ে, যিজন আমি গম পাইছো তেখেতে ধন বল বাহুবলেৰে গোটেই খুমটাই অঞ্চলটোক তেখেতে বেচা-কিনা কৰে, সকলোৰূপে তেখেতৰ নেতৃত্বত পৰিচালনা কৰে। আমি বিশেষ সূত্ৰে গম পাইছো তেখেতে আহি পেলাই এই ৰামেশ্বৰ বাঢ়ৈক গুৰুকে মাৰপিট কৰিছে। আটাইতকৈ ৰহস্যজনক কথা কি যে গোলাঘাট জিলা খুমটাই আৰক্ষী চাকৰিৰ ভিতৰত মৰেল পুলিচৰ নিচিনা এজন ব্যক্তিয়ে কেনেধৰণৰ ল'ৰাটোক মাৰপিট কৰিব পাৰিলে আৰু কাৰ উপস্থিতিত কৰিলে, এই ঘটনাটো কিন্তু এটা ৰহস্যৰ আঁৰত আছে। গতিকে আমি গোলাঘাট জিলাৰ আৰক্ষী অঞ্চলক ডাঙৰীয়াক অনুৰোধ জনাইছো, যিসকলৰ উপস্থিতিত ওয়াসিম খানে সেই ল'ৰাটোক মাৰপিট কৰিছে, তাৎক্ষণিকভাৱে ইয়াত উপস্থিত থকা যিসকল আৰক্ষী বিষয়া আছে তেখেতসকলক অতি শীঘ্ৰে চাকৰিৰ পৰা বৰখাস্ত কৰিবৰ কাৰণে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা দাবী জনাইছো। আৰু লগে লগে অসমৰ আৰক্ষী সঞ্চালক হৰমিত সিং
আৰু গৃহ বিভাগত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এই ঘটনাৰ বিষয়ে এটা ন্যায়িক তদন্ত হ'ব লাগে। আৰু দলবদ্ধভাৱে যিসকলে সেই ল'ৰাটোক আক্ৰমণ কৰিছে, মাৰপিট কৰিছে, মানসিকভাৱে ভাগি পৰিছে, সেই ল'ৰাটোক ন্যায় দিবৰ কাৰণে এটা তদন্ত কমিটি গঠন কৰি তাৎক্ষণিকভাৱে যিসকল ব্যক্তিয়ে জড়িত আছিলে তেখেতসকলক জেল হাজতলৈ প্ৰেৰণ কৰিবৰ কাৰণে আমি অসম চাহজনী ছাত্ৰ সন্থা দাবী জনাইছোঁ। মুখ্যমন্ত্ৰী লগতে স্থানীয় বিধায়ক মৃণাল শইকীয়া এতিয়া নিৰ্বাচন আহিছে, আমি দেখিবলৈ পাইছোঁ তেখেতে ৰাস্তা উদ্বোধন কৰি আছে। তেখেতে এটা কথাটো জনাটো দৰকাৰ যে খুমটাই সমষ্টিটো চাহ জনগোষ্ঠী বসিত এটা অঞ্চল হয়। তেখেতে এই যে আঁচনিবিলাক কৰিলে নহ'ব, আঁচনি দিলে নহ'ব, চাহ জনগোষ্ঠীৰ লোকসকলক শৈক্ষিক সামাজিক অৰ্থনীতিকৰ কাৰণে কি চিন্তা কৰিছে? আজিও এই ল'ৰাটোৰ হস্পিটেলত গৈ খবৰ ল'বলৈ তেখেতৰ সময় নহ'ল। আৰু ইতিমধ্যে আমি গম পাইছোঁ তেখেতে বাগিচা গৈ পেলাই ঝুমুৰ নাচি আছে, ৰাস্তা উদ্বোধন কৰি আছে। অতিকৈ দুৰ্ভাগ্যজনক কথা। গতিকে নিৰ্বাচন সমাগত খুমটাইৰ বাকী ৰাইজে সজাগ সচেতন হৈছে। গতিকে আমি ধিক্কাৰ জনাইছোঁ মৃণাল শইকীয়া ডাঙৰীয়াক। অনাগত দিনবিলাকক আমি তেখেতক দেখুৱাই দিম যে চাহ জনগোষ্ঠী বা অসমীয়া সমাজৰ চিন্তাধাৰা কি, চিন্তা চৰ্চা কি। তেখেতে চাহ জনগোষ্ঠীৰ লোকসকলক প্ৰত্যুত্তৰ ল'বৰ কাৰণে সাজু হৈ থাকিবৰ কাৰণে আমি মৃণাল শইকীয়া ডাঙৰীয়াক সকিয়ানি প্ৰদান কৰিছোঁ। প্ৰশাসন বিভাগৰ কোন আছে নাজানো, আমি আহিছোঁ একমাত্ৰ যাতে এই বস্তুটো আৰু অধিক অৱনতি যাতে নঘটক। মই চাহ মজদুৰ সংঘৰ ছেক্ৰেটাৰী গোলাঘাট শাখাৰ। আমাৰ তলত 85খন বাগিচা আছে। কালি এই গোটেই আপত্তিটোৰ বিষয়ে আপোনালোকে গম পাইছে যে ইয়াৰ নেচাৰটো কেনেকুৱা ধৰণৰ। চেঞ্চিটিভ ইছ্যু এটা। আপোনালোকে যদি আইনসংগতভাৱে যদি বিচাৰ নকৰে, আইনসংগতভাৱে যদি মানুহবিলাকক যিবিলাক দোষী তেওঁবিলাকক কৰায়ত্ব নকৰে, আৰু ইয়াৰ কি যিটো পৰিণাম হ'ব সেইটো ভয়াৱহ হ'ব, যিটো নেকি আমি চাহ মজদুৰ সংঘ হয়তো কণ্ট্ৰল কৰিবলৈ অসুবিধা পাম। গতিকে আপোনাৰ ওচৰত এইটোৱে আহ্বান, আপোনালোকৰ সাংবাদিক বন্ধুবিলাকৰ জৰিয়তে আপোনালোকে প্ৰশাসনক আমি জনাব বিচাৰিছোঁ যে এই যিটো আপত্তি, যিখিনি কথা আজি ক্ষোভত তেওঁবিলাকে ওলাই আহিছে আমাৰ ছাত্ৰ বন্ধুসকলে, জাতিটোৰ ওপৰত যিটো এটা আক্ৰমণ চলিছে, এই কথাটোৰ ওপৰত আপোনালোকে গুৰুত্ব সহকাৰে লওক আৰু ইয়াৰ চেঞ্চিটিভ এটা ইছ্যু, তাৰ গুৰুত্বটোৰ বুজক। ইয়াৰ সুদূৰ প্ৰসাৰী এটা পৰিণাম ভুগিবলগীয়া নিচিনা কথা এটা মই দেখা পাইছোঁ। দুখীয়া শাস্তি পাব লাগে আৰু ইয়াৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে, তাকে আমি আহ্বান জনাইছোঁ। নহ'লে কাইলৈ কি বাগিচা আজি ছাত্ৰসকলে ওলাই আহিছে, কালি তেওঁবিলাকৰ অভিভাৱকসকলে ওলাই আহিব আৰু এইটোত কি আমি তেনেকৈ আমি নিৰুপায় এটা অৱস্থা হ'ব পাৰে। গতিকে প্ৰশাসনক মই অনুৰোধ জনাইছোঁ তেনেকুৱা এটা অৱস্থালৈ যাতে আপোনালোকে ঠেলি নিদিয়ে, তাৰ কাৰণে আপোনালোকক আহ্বান জনাইছোঁ।